মোৰাবাৰীত এজাক বৰষুণতে পথৰ ওপৰত ব্ৰহ্মপুত্ৰ সদৃশ পানী ছাত্ৰ ছাত্ৰীয়ে ভুগিছে জমৰ যন্ত্ৰণা এয়া কোনো নদী বা পুখুৰী বুলি ভুল নুবুজিব এয়া মোৰাবাৰী মৰিগাঁও গড়কাপ্তানি পথত জমা হোৱা বৰষুণৰ পানীহে হয় মৰিগাঁও জিলাৰ মোৰাবাৰীত এনেদৰে এজাক বৰষুণতে একাঠো পানী জমা হয় স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী হস্পিটাললৈ অহা যোৱা ৰোগী যাতায়াত কৰা পথচাৰী সাধাৰণ ৰাইজৰ লগতে মৰিগাঁও চহৰলৈ যোৱা একমাত্ৰ গড়কাপ্তানি পথটি হৈছে এই পথটি কিন্তু মোৰাবাৰীত থকা ডাকঘৰৰ সন্মুখত এনেদৰে একাঠো পানী জমা হৈ থাকে বছৰৰ 12টা মাহে পানী ওলাই যাবলৈ নাই কোনো নলাৰ ব্যৱস্থা যাৰ বাবে সকলোৱে দৈনিক এনেদৰে পানীৰ ওপৰেদি যাতায়াত কৰিবলগীয়া হয় মোৰাবাৰীৰ বহু সমস্যাৰ ভিতৰত এইটো এটা স্থায়ী সমস্যা এই সমস্যাৰ সমাধান কেতিয়া হ'ব নে এনেদৰে মোৰাবাৰীৰ ৰাইজ ভুগিব লাগিব বছৰ বছৰ ধৰি মোৰাবাৰীৰ এই যিটো ৰাস্তা কলেজ ৰোড এজাক বৰষুণ পৰাৰ লগে লগেই মানে ইয়াত একাঠো পানী হোৱা এটা সবেই মানে পৰিলক্ষিত কৰিছে বিশেষকৈ ছাত্ৰ ছাত্ৰী বা ইয়াত যিটো হস্পিটাল আছে আৰু য'ত পানী জমা হৈ আছে এটা দেখিবলৈ পাইছে যে ৰাইজে সদায় দেখে যে ইয়াত ব্যস্ত এটা কাৰ্যালয় ডাকঘৰ আজিকালি খুবেই ব্যস্ততাপূৰ্ণ এটা পৰিৱেশ 10 বজাৰ লগে লগে হয় ডাকঘৰলৈ কিন্তু প্ৰায় দেখা যায় এইখিনি এই একেবাৰে গেটৰ সন্মুখত একাঠো পানী থাকে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী বা ৰোগী তেওঁলোকে যাবলৈ হ'লে একাঠো পানী গচকি যাব লগা হয় আমি বিভিন্ন সময়ত এই অঞ্চলৰ ৰাইজে এই সমস্যাটোক লৈ বিভিন্ন সময়ত সংবাদ মাধ্যমৰ জৰিয়তে হওক বা বিভিন্ন স্থানীয় প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে যদিও কোনেও এই সমস্যাটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰা নাই আৰু এটা সমস্যা হৈছে এই আহে পাহে কিন্তু গোটেই বজাৰৰ জাবৰ জোঁথৰ যিয়ে যিমান ইচ্ছা পেলাই থৈ গুচি যায় এইখিনি মই যিখিনি লৈ আছোঁ এইফালে আছে মৰা কুকুৰবিলাক মৰা বিভিন্ন ধৰণৰ জীৱ জন্তু আজি পেলাই দুৰ্গন্ধময় এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু ইমানেই মানে পানী জমা হৈছে ইয়াত কোনো পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই ইফালে ৰেল লাইনৰ মথাউৰি নিচিনা ওখ এটা ৰেল লাইন আছে ইফালে যোৱাৰ কোনো পদ্ধতি ৰাস্তা নাই আৰু ইফালে বজাৰৰ গোটেই পানী দুইফালৰ পৰা নামি আহি এই ৰাস্তাটো আৰু আহে পাই আমাৰ অঞ্চলটোত ঘৰে ঘৰে মানে চোতাললৈকে পানী সোমাই পৰে আৰু আমি সদায় জ্বলা-কলা খাই আহিছোঁ এতিয়া গোটেই আমাৰ ঘৰ বাৰী এইবিলাক ঘূৰি পেলাই ৰাস্তাও একাঠো পানী জমা হৈ থাকে গোটেই অঞ্চলটো এতিয়া এটা কদৰ্যময় পৰিৱেশ এটা কৃত্ৰিম বানৰ আৱদ্ধত গোটেই আমি আজি কেইবাবছৰ ধৰি এই ভুগি আহিছোঁ গতিকে আজি আকৌ এই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ স্থানীয় প্ৰশাসনৰ লগতে আমাৰ জিলা প্ৰশাসনত আৰু এই যিসকল বিভাগীয় এই অঞ্চলত আমাৰ পোষ্ট অফিচ বিভাগ আছে হস্পিটাল আছে কলেজ আছে সকলো এই জড়িত বিভাগসমূহকো কৈছোঁ যে আপোনালোকক সকলোৱেই আমাৰ জিলা প্ৰশাসনক গুৰুত্ব সহকাৰে নিজৰ ফালৰ পৰা আবেদন কৰক আমি নিজে অঞ্চলৰ মানুহখিনিও উদ্ধাৰ হওঁ আৰু সকলোৱে যিহেতু এই ৰাস্তা দি অহা যোৱা কৰে আজি ৰাতিপুৱাৰ লগে লগে গুৱাহাটীলৈ যোৱা গাড়ী ইয়াৰখিনি দি যায় আজি কলেজৰ হয় মৰিগাঁৱৰ যিটো মূল পথ আৰু এইটো মূল পথ মানে আমাৰ এই বৃহত্তৰ অঞ্চলৰ ডিং অঞ্চলৰ পৰা আৰম্ভ কৰি ইয়াত আমাৰ গুৱাহাটীলৈকে এটা লাইন আছে গতিকে মৰিগাঁও হৈ জাগিৰোড হৈ গুৱাহাটীলৈকে যায় গতিকে এনেকুৱা কদৰ্যময় অৱস্থাত যদি আমি এখন মূল পথত এনেকুৱা দীৰ্ঘদিন ধৰি থাকে তেতিয়া আমি সঁচাকৈ আমি এই অঞ্চলৰ ৰাইজে খুবেই লজ্জিত বোধ কৰিছোঁ দুখ প্ৰকাশ কৰিছোঁ বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু বিশেষকৈ মই আজি মুখ্যমন্ত্ৰী মহোদয়কো বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আশা কৰিম ৰাইজে যাতে এই সংবাদ মাধ্যমৰ যেতিয়া আমি আবেদন কৰিছোঁ এইটো বাতৰি প্ৰকাশ হোৱাৰ কাৰণে প্ৰত্যেকজনে যাতে যিমান পাৰে ইমানেই শ্বেয়াৰ কৰে এই বাতৰিটো যাতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ দৃষ্টিগোচৰ হয় আৰু মই ভাবোঁ তেখেতে এজন বলিষ্ঠ মুখ্যমন্ত্ৰী আৰু এই লোক নিৰ্মাণ বিভাগৰ ক্ষেত্ৰত তেখেতে বহুত কাম কৰিছে আশা কৰিম তেওঁ এই সমস্যাৰ এটা সমাধান উলিয়াব মোৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট সুহানা লাইভ।